গেছটো আৰু ফ্ৰিজটো চাফা কৰিবলৈ খুব ধুনীয়া বস্তু এটা আনিছোঁ। আমাৰ বহুত লেতেৰা হৈ থাকিলে চাফা কৰিবলৈ অকণমান অসুবিধা হয়। আৰু হেপী প্লেনেটৰ এইটো মই আনিছোঁ স্প্ৰেটো। মাত্ৰ 2 মিনিটমান স্প্ৰে কৰি ৰাখি পেলাই 2 মিনিটমান থৈ দিলেই হয়। তাৰপাছতে ধুনীয়াকৈ স্ক্ৰাব কৰিব লাগে। তাৰপাছতে স্ক্ৰাব কৰি পেলাই এখন কাপোৰে ধুনীয়াকৈ মোহাৰি দিলেই খুব ধুনীয়া চাফা হৈ যায়। আৰু হাতত গ্লভছ পিন্ধাৰো কোনো দৰকাৰ নাই। খুব ধুনীয়াকৈ চাফা হয়। আমাৰ বেছি দাগ পৰি থাকিলে নিয়াবলৈ অকণমান দিগদাৰ হয়। আৰু আপোনালোকৰ যদি ফ্ৰিজটো লেতেৰা হৈ আছে তেনেহ'লে এইটো অকণমান স্প্ৰে কৰি পেলাই 2 মিনিটমান সময় ৰখাই দিব বা 3 মিনিটমান সময় ৰখাই দিব। তাৰপাছতে ধুনীয়াকৈ স্ক্ৰাব কৰিব। তাৰপাছতে এখন কাপোৰেদি ক্লিন কৰি দিলেই ধুনীয়া একদম চকচকীয়া হৈ যায়। আৰু লিংকটো কমেণ্ট বক্সতে দি থোৱা আছে। আৰু যদি এক্সট্ৰাকৈ লিংকটো বিচাৰে তেনেহ'লে লিংক বুলি কমেণ্ট কৰিব। আপোনালোকৰ DM-ত লিংকটো ডাইৰেক্টলি গুচি যাব।